আব্দুল মজিদ আগবাঢ়ি আহক। Khalid Ajini, School Vice Principal. আৰু কোনোবা যদি ইয়াৰ পিছত উপস্থিত হৈ আমাক অৱগত কৰালে আমি তেখেতলোকক কেনেকৈ আদৰণি জনাম। সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া আপোনালোক সকলোকে উদ্দেশ্যি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেখেতৰ মূল্যৱান বক্তব্য আজি আমাৰ এই উজ্জ্বল কাৰ্যসূচীত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় উপ সভাপতিসকল, মাননীয় সাধাৰণ সম্পাদকসকল, প্ৰদেশ কংগ্ৰেছৰ মাননীয় বিষয়ববীয়াসকল, নৱাগতসকল, সাংবাদিক বন্ধুসকল আৰু উপস্থিত থকা ৰাইজ, সকলোৱে গোটেই অসমৰ ৰাইজে মন কৰিছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমৰ বিভিন্ন দল সংগঠনৰ ৰাইজে, বিভিন্ন সামাজিক ক্ষেত্ৰত কাম কৰি থকা ব্যক্তি, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলোৰে ফালৰ পৰা জিলাই জিলাই আমাৰ দলত এটা যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি 2025 চনৰ 1 জানুৱাৰীৰ পৰা আমি পুনৰ ডিজিটেল মেম্বাৰশ্বিপ আৰম্ভ কৰিম, যাতে সেই ডিজিটেল মেম্বাৰশ্বিপৰ জৰিয়তে আমি সবতছে বেছি এটা মুকলি যোগদান কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজক সুযোগ দিব পাৰোঁ। তাৰ কাৰণেও আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ। কিন্তু মই দলৰ সভাপতি হিচাপে এটা কথাত অত্যন্ত উৎসাহী যে যোৱা সময়ছোৱাত বিশেষকৈ লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত যি ধৰণে সমাজৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল, যুৱ প্ৰজন্ম, শিক্ষিত চামটোৱে কংগ্ৰেছ দলৰ প্ৰতি আস্থা ৰাখি, কংগ্ৰেছ দলৰ ওপৰত ভৰসা কৰি কংগ্ৰেছৰ সংবিধান নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই পেলাই যোগদান কৰিছে, মই ভাবোঁ যে আমাৰ দলৰ দায়িত্বও সিমানে বৃদ্ধি পাইছে। কাৰণ ৰাইজৰ ভৰসা যেতিয়া বৃদ্ধি পায়, ৰাইজৰ বিশ্বাস যেতিয়া বৃদ্ধি পায়, তেতিয়া ৰাজনৈতিক দলৰ দায়িত্ব আৰু আমাৰ লক্ষ্য উদ্দেশ্যৰ ক্ষেত্ৰতো আমি অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন। আমি আজি জিলা কংগ্ৰেছৰ সভাপতিসকলকো মাতি আনিছিলোঁ। আমি এতিয়া সিদ্ধান্ত লৈছোঁ যে আমাৰ দলত যি ধৰণে জইনিঙৰ কাৰণে আমি দৰখাস্ত পাইছোঁ, 28 তাৰিখেও প্ৰায় 100জনমান বিভিন্ন দলৰ ব্যক্তিয়ে এই ৰাজীৱ ভৱনতে যোগদান কৰিব। অহা 9 আগষ্ট তাৰিখে নলবাৰীত এটা বৃহৎ যোগদান কাৰ্যসূচী হ'ব। তেনেকৈ বৰাক ভেলীতো বিভিন্ন জিলাত মোক নিমন্ত্ৰণ কৰিছে যোগদান কাৰ্যসূচীত যাবৰ কাৰণে। আমি এই সময়খিনিত আমাৰ সকলো পুৰণা সতীৰ্থক মই আহ্বান জনাইছোঁ যাতে আমি নতুন পুৰণি সকলো গোট খাই আমাৰ অসমৰ যিটো আচল স্বাৰ্থ, যিখিনি কথাৰ কাৰণে ৰাইজে চৰকাৰ পৰিৱৰ্তন কৰিছিলে, সেই পৰিৱৰ্তনৰ ফল ৰাইজে নেপালে। আজি বাজেটৰ ক্ষেত্ৰতে যদি আপুনি চাই দেখিব যে যিটো সময়ত অসমত প্ৰায় 90গৰাকী মানুহ বানপানীৰ কবলত মৃত্যুৰ মুখত পৰিছে, সেইটো সময়ত বিহাৰে 11,500 কোটি টকা বানপানীৰ নামত পালে। কিন্তু অসমে যিটো পইচা 10,785 কোটি টকা 5 বছৰৰ পৰা বিচাৰি আছিল, সেই পইচাটো আজি অসমে পাবলৈ সক্ষম নহ'ল। গতিকে ডাবল ইঞ্জিন চৰকাৰ যে উন্নয়নৰ স্তব্ধ হৈ পৰিছে, কেৱল ধাৰৰ ওপৰত চৰকাৰ চলি আছে, নিবনুৱা সমস্যা সমাধানৰ নামত
কেৱল জব ভেকেঞ্চি যিবিলাক ৰিটায়াৰমেণ্টৰ কাৰণে প্ৰমোশ্যনৰ কাৰণে খালী হোৱা পোষ্ট এই পোষ্টকেইটাকে ফিল আপ কৰি পেলাই চৰকাৰে এডভাৰটাইজমেণ্ট দি পেলাই দায়িত্ব সামৰিব বিচাৰিছে। তেনেকুৱা এটা সময়ত জাতিটোৰ স্বাৰ্থত জাতিটোৰ ভৱিষ্যত সমৃদ্ধিৰ স্বাৰ্থত ৰাজ্যখনৰ বিকল্প শক্তি হিচাপে কংগ্ৰেছৰ কাণ্ডত ৰাইজে লাহে লাহে গুৰু দায়িত্ব দিয়াৰ কথা চিন্তা কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ সংসদৰ মজিয়াটো আমাৰ দলৰ সাংসদসকলক কথা ক'বলৈ সুযোগ দিয়া নাই। ৰাজ্যখনৰ সাংসদসকলে যেতিয়া ৰাজ্যখনৰ সমস্যাৰ কথা ক'ব বিচাৰে বিজেপিয়ে অশালীন শব্দ ব্যৱহাৰ কৰি অগণতান্ত্ৰিক শব্দ ব্যৱহাৰ কৰি আমাৰ অসমৰ সাংসদসকলক আক্ৰমণ কৰা আৰম্ভ কৰিছে। এই যে আমাৰ ওপৰত আক্ৰমণ হৈছে এইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে ৰাইজৰ প্ৰতিনিধি ৰাইজৰ শক্তিশালী কণ্ঠ হ'বলৈ আৰম্ভ কৰিছে। মই সেইকাৰণে এই সময়ছোৱাত আজি যিসকল বিভিন্ন দলৰ আৰু বিভিন্ন সামাজিক ক্ষেত্ৰ শৈক্ষিক ক্ষেত্ৰত কাম কৰা ব্যক্তি আহিছে, কোকৰাঝাৰৰ পৰা আহিছে, আমাৰ গুৱাহাটী মহানগৰৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, মাজুলীৰ পৰা আহিছে আৰু বেলেগ জিলাৰ পৰা আহিছে, কেইবাগৰাকীও শিক্ষক কৰ্মচাৰী আহিছে। মই সকলোকে অতি আন্তৰিকতাৰে দললৈ আদৰণি জনোৱাৰ লগতে ইয়াত আমাৰ জিলা সভাপতিসকল বহি আছে, মই তেখেতসকলকো অনুৰোধ কৰিম যে যোগ্যজনক যোগ্য স্থান দি যোগ্যজনক যোগ্য সন্মান দি আমি আমাৰ দলটো শক্তিশালী কৰাত আমি আগভাগ ল'ব লাগিব। গতিকে মই বৰ দীঘলীয়াকৈ নকওঁ, সকলোকে পুনৰ আদৰণি জনাই আৰু উপস্থিত থকা সকলোকে ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় আই অসম।